জীৱন যুদ্ধৰ সৈনিক তেওঁ। দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুৱাইও তেওঁ হাৰ মনা নাই। জীৱন যুঁজৰ এজন প্ৰকৃত নায়কৰ গাথাৰে আমাৰ এই প্ৰতিবেদন। নিজে সাজি লোৱা কাঠৰ সৰু ঠেলাগাড়ীখনত উঠি ঘূৰি ফুৰা মানুহজনৰ নাম প্ৰসন্ন শৰ্মা। বিশ্বনাথ জিলাৰ বিহালীৰ মাজগাঁৱৰ প্ৰসন্ন শৰ্মা এজন সঁচা যোদ্ধা। কাৰণ তেওঁ হাৰ নামানে। 2012 চনত এটা ৰেল দুৰ্ঘটনাত প্ৰসন্ন শৰ্মাই হেৰুৱাইছিল দুয়োখন ভৰি। কিন্তু তথাপিও থমকি ৰোৱা নাই প্ৰসন্ন শৰ্মা। দুখন ভৰিৰ অবিহনেই শৰ্মাই চলাই গৈছে এখন গৰুৰ ফাৰ্ম। পুৱাৰে পৰা বিয়লিলৈ এই ঠেলাগাড়ীখনতেই উঠি প্ৰসন্ন শৰ্মাই কৰি যায় প্ৰতিটো কাম। এইটো 2012 চনৰ জুলাই মাহত গুৱাহাটী। এইটো মোৰ 12 বছৰে হ'ল। দুইখন ভৰি ঘৰত ভাইটিহঁতৰ অলপ সহায় কৰোঁ, সিহঁতেও মোক চায়। সেই তেনেকৈ চলি আছোঁ আৰু নিজৰ কাম বন কৰোঁ। ঘৰত আৰু চবৰ লগত মিলি পেলাই থাকিব লাগিব এনেকৈ। চৰকাৰী বিভাগ আৰু স্থানীয় জনপ্ৰতিনিধিৰ দৃষ্টিৰ পৰা বহু দূৰৈত থকা প্ৰসন্ন শৰ্মাৰ আশা এখন সৰু দোকান দিয়াৰ। কিন্তু সেয়া তেওঁৰ বাবে পৰ্বতত কাছকণী বিচৰাৰ দৰেই। কাৰণ আজিলৈকে কাৰোৰেই মনত নপৰিল প্ৰসন্ন শৰ্মালৈ। চৰকাৰৰ প্ৰতি আৰু কি আহ্বান থাকিব, আজিলৈকে একোৱেই নকৰিলে যেতিয়া আৰু কৰিব বুলি কি আশা ৰাখিম। মই ভাবি দোকান এখন দি বহিব পাৰিলোঁ হয় ভালকৈ, কিবা এটা ধৰক একে জেগাত বহি পেলাই কৰিব পৰা কাম। কিন্তু এতিয়া নাই যেতিয়া আৰু উপায় নাই। নাই আৰু তাৰ বাদেতো পোৱা নাই। বয়সত আৰু এনেকৈ বাহিৰত গৈতো কোনো লাভ নাই আৰু সুবিধা তেনেকুৱা নাই। সুবিধা থকা হ'লেতো বেলেগ কথা আছিল, কিবা কৰিব পাৰিলোঁ হয়। সুবিধা নাই যেতিয়া তাকে ঘৰতে আৰু। প্ৰসন্ন শৰ্মাৰ মনোবল আৰু কৰ্মস্পৃহা দেখি সকলোৱে চেলুট মাৰে। কাৰণ এনে যুঁজাৰু অনুপ্ৰেৰণাৰ প্ৰতীক, আদৰ্শৰ উৎস। সেয়ে প্ৰসন্ন শৰ্মাক সদায় প্ৰত্যক্ষ কৰা সকলে ক'লে এওঁক অকণমান সহায় কৰক, জীৱন যুঁজত সহায় হ'ব। তাত তেওঁৰ এক্সিডেণ্ট হৈ গ'ল। এক্সিডেণ্ট হোৱাৰ পিছত আমি ঘৰত লৈ আহিলোঁ। লৈ অহাৰ পিছত তেওঁ আমাক সহায় কৰে। যেনে গৰু চৰু মই চাওঁ, মই নহ'লে এনেকৈ তেওঁ দানা চানা দিয়ে, মই খেতি চেতি চাওঁ। এইবিলাকে তেওঁ মানে তেওঁ একো তেনেকুৱা ডিমাণ্ড নাই। গাঁৱে তেওঁৰ খুব নাম আছে, যোনেও চিনি পায় তেওঁক। তেওঁ মনটো উদাৰ মন, তেখেত লোভ বোলা বস্তুৰ নাই। দোকান খোলাৰ কথা কৈছে, তেনে কাৰোবাৰ ওচৰত সাহায্য বিচাৰি গৈছে নেকি আপোনালোকে? নাই, আজিলৈকে যোৱা নাই। আজিলৈকে যোৱাও নাই, কোনো অহাও নাই। আজি ফাৰ্ষ্ট টাইম আপুনি আহিছে। হয়। কেমেৰা পাৰ্চন শান্তনুৰ সৈতে বিশ্বনাথ চাৰিআলিৰ পৰা হেমন্ত শইকীয়া, নিউজ লাইভ।